৫৫ নং ধিং সমষ্টিত প্ৰাৰ্থিত প্ৰত্যাশী অমৰজিৎ গোস্বামীৰ নেতৃত্বত বলিকটীয়াত বিজেপি দলৰ এক যোগদান সভা সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী তৎপৰতা তাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিও চলাইছে প্ৰস্তুতি আজি ধিং সমষ্টিৰ অন্তৰ্গত বলিকটীয়াত বিজেপি দলৰ এক সভা অনুষ্ঠিত হৈছে উক্ত সভাত বিজেপি দলৰ ধিং সমষ্টিৰ প্ৰাৰ্থিত প্ৰত্যাশী অমৰজিৎ গোস্বামীৰ উপস্থিতিত প্ৰায় ২০০ ৰাইজে আনুষ্ঠানিকভাৱে যোগদান কৰে আজি এই দলীয় সভাখনত সভাপতিত্ব বুথ কমিটিৰ সভাপতি আনোৱাৰ হুছেইনে সভাখনত ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য শিৱপ্ৰসাদ গোস্বামীয়ে বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে আজি সভাখনত প্ৰায় ২০০ ৰাইজ উপস্থিত থাকে বটদ্ৰৱাৰ পৰা চাহা আলমৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ যোগদান কাৰ্যসূচীত আজি আমাৰ এই অঞ্চলটোত আজি ২০ বছৰ ধৰি AIDFৰ আপোনাৰ যিটো উন্নয়নৰ নমুনা তাৰ প্ৰতি মানুহবিলাকৰ এইটো বিৰাট জন্মিছে আৰু AIDF হওক কংগ্ৰেছ হওক তেওঁলোকৰ প্ৰতি মানুহৰ আস্থাটো নোহোৱা হৈছে আজি বিজেপি দলৰ যিটো উন্নয়নৰ ধাৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো উন্নয়নৰ ধাৰা যিটো গতিত আমি কাম আৰম্ভ কৰিছে তাৰ প্ৰতি আকৃষ্ট হৈ আচলতে এই মানুহসকলে সকলোৱে আমাৰ বিজেপি দলত আজি যোগদান কৰিছে আচলতে প্ৰেক্টিকেলি ক'ব গ'লে এইটো আচলতে আমাৰ বিজেপি দলে যিখিনি কাম ৰাইজৰ কাৰণে যিখিনি কৰিছে তাৰ আচলতে ফলশ্ৰুতি আজি এই মানুহখিনি নিজে নিজে আজি বিজেপি দলত যোগদান কৰিছে আজিতো আপোনালোকে দেখিছে এইটোতো আচলতে আনকাউণ্টেবল দিছে আমি গন্তি কৰিব নোৱাৰোঁ মিনিমামটো ১৫০-২০০ মানুহে জইন কৰিছে আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখতে আছে গোটেই টিভি কেমেৰাৰ সন্মুখতে আছে গোটেইখিনি যি দেখা গৈছে AIDF হওক বা কংগ্ৰেছেই হওক বিজেপিৰ প্ৰতি যি এটা ঘৃণাভাৱৰ প্ৰচাৰ আমাৰ সংখ্যালঘু মানুহৰ মাজত চলাইছে আপুনি এই সন্দৰ্ভত তেওঁলোকক কি ক'ব তেওঁলোকৰ দোকানখন তেনেকৈয়ে চলে সদায় আজি ৭০ বছৰ হওক AIDF হওক দোকান তেওঁলোকে সদায় সেই ধৰ্মৰ ৰাজনীতি কৰিয়ে দোকান চলাই আছে কিন্তু এইবাৰ মানুহে কিন্তু তেওঁলোকক বিমুখ কৰিব আপোনালোকৰ সন্মুখতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে যিটো আমাৰ বিজেপি দলৰ প্ৰতি যিটো সমৰ্থন কৰিছে গতিকে আজি এইবাৰ প্ৰমাণ কৰিব যে মুছলিম ভাইসকল আৱেগৰ বশীভূত হৈ এইবাৰ ভোট নিদিয়ে এইবাৰ উন্নয়নৰ খাতিৰত ৰাইজক আমাৰ বিজেপি দলক ভোট দিব স্বইচ্ছাই ওলাই আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে কি ক'ব এতিয়া আমি ওলাই আছোঁ বহুত দিন ধৰি আমি মানে কষ্টভোগ কৰি আছোঁ এই কৰাতে আমি এতিয়া বিজেপি দলত যোগদান দিছোঁ চবেই আমি ৰাইজৰ আমাৰ গাঁৱৰ মানুহ যিমান আছে চবেই আহিছে ৫০০ৰ ওপৰত মানুহ হ'ব আহিছে এতিয়া ধিং সমষ্টিত এইবাৰ বিজেপিয়ে দখল কৰিব ইনশাল্লাহ আমি আশা কৰিছোঁ আৰু আমি বহুত দিন ভুগিলোঁ কংগ্ৰেছত ভোট দিলোঁ ভুগিলোঁ ইউটিউবত ভোট দিলোঁ ভুগিলোঁ সব ফাঁকি চুকি যদি ঠগিছোঁ এতিয়া এইবাৰ বিজেপি ধিং সমষ্টি জিকাই পেলাই MLA জিকাই পেলাই লাগে আকৌ ৫ বছৰ ঠগিম আপোনালোকে বিজেপি দলৰ প্ৰাৰ্থিত্ব হিচাপে অমৰজিৎ গোস্বামীক কেনেকুৱা হ'ব ভাল ল'ৰা ভাল প্ৰাৰ্থী কি আপোনালোকে আশীৰ্বাদ কৰিব যাতে এইবাৰ ধিং সমষ্টি বিজেপি যাব পাৰে এইটো আমাৰ কামনা বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ অমরজিৎ গোস্বামী জিন্দাবাদ অমরজিৎ গোস্বামী জিন্দাবাদ